জীৱনৰ যেতিয়া সফলতা আহে তেতিয়া মানুহৰ মনলৈ স্বাভাৱিকতে আনন্দ এটা অহাটো স্বাভাৱিক কথা। ঠিক মই যেতিয়া খবৰটো পাইছিলোঁ হঠাতে মোক ফোন কৰি জনাইছিলে যে আপোনাৰ ভাল খবৰ এটা আছে, এনেকুৱা এনেকুৱা আপুনি মানে জিলা কৃষি শিক্ষকৰ বাবে আপোনাক মানে নিৰ্বাচন কৰা হৈছে। তেতিয়া আচলতে সেই মুহূৰ্তটো মোৰ কেনেকুৱা আৱেগিক আছিল আচলতে মই এতিয়া ক'ব নোৱাৰিম, কাৰণ যিয়ে সেই মুহূৰ্তটো অনুভৱ কৰে তেখেতে জানিব। গতিকে মোৰ এনেকুৱা এটা অৱস্থা হৈছিল যেন মই সেই মুহূৰ্তত কাক ক'ম, কি কৰিম, বা মইনো কি এনেকুৱা এটা কাম কৰিলোঁ বা ইমান সফলতা কি কাম কৰিলোঁ যে মই আজি সেইখিনি পাবলৈ বা কিবা এটা সন্মান পাবলৈ মানে মোক আগবঢ়াই নিছে। সেয়ে মোৰ মানে ভাবিব নোৱাৰা এটা অনুভূতি মানে জাগি উঠিছিল, আৰু এতিয়াও সেই ভাৱটো মোৰ আহি আছেই যেন সঁচাকৈ মই সেইখিনিৰ উপযুক্ততা মই লাভ কৰিলোঁ নেকি। চাওক, মই 1991 চনত BSc পাছ কৰোঁ। তাৰপিছত তেতিয়াই মোক বেজভাগতী হাইস্কুললৈকে শিক্ষকৰ অভাৱ হোৱাত মাতি নিছিলে এইটো আমাৰ ডেপুটেশ্যন ভেকেঞ্চিত। তেতিয়া তাতে মই 5 মাহ 12 দিনৰ মাহিলী বেতন লৈ মই আহি তাৰপৰা যিহেতু মই ডেপুটেশ্যন ভেকেঞ্চিত আছিলোঁ, আহি মই BEd কৰিলোঁ মঙলদৈ প্ৰশিক্ষণ মহাবিদ্যালয়ত। আৰু BEdৰ পৰীক্ষা দি আহি ৰিজাল্ট লোৱা নাই, ঠিক 93 অৰ্থাৎ 1993 চনৰ নৱেম্বৰৰ 15 তাৰিখে মই ডিগ্ৰীপাৰা কমলাকুঁৱৰী বালিকা মজলীয়া বিদ্যালয়ত মানে কৰ্মসূত্ৰে জইন কৰোঁ। আৰু তেতিয়াৰ পৰাই মই সেই কমলাকুঁৱৰী মজলীয়া বিদ্যালয়তে থাকিলোঁ। থাকি তাৰ মাজতে মই সমলিক্ষক হিচাপে বা RT যি কয় সেয়া মই 3 বছৰ থাকিছিলোঁ। তাৰপিছত 2019ত মই ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ দায়িত্ব লওঁ। তাৰপিছত আকৌ এজন প্ৰধান শিক্ষক আহিলে ছিনিয়ৰ। তাৰপিছত আকৌ মই 2022ত আকৌ মই ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হওঁ মজলীয়া বিদ্যালয়ৰ। তাৰপিছত আমাৰ বিদ্যালয়খন ডিগ্ৰীপাৰা কমলাকুঁৱৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগত একত্ৰীকৰণ হয়। তাৰ ঠিক 1.5 বছৰৰ পিছতে আকৌ ডিগ্ৰীপাৰা উচ্চ মাধ্যমিক বিদ্যালয়লৈ আকৌ সেই বিদ্যালয়খন আমাৰ একত্ৰীকৰণ হয়। তেতিয়াৰ পৰা মই সহকাৰী শিক্ষক হিচাপে আছোঁ। এতিয়া বৰ্তমান মোৰ 30 বছৰ 9 মাহ 15 দিন হৈছে চাকৰি কৰাৰ কাল। আৰু এই সময়ছোৱাত মই আচলতে যিমানখিনি পাৰোঁ নিজৰ শিক্ষকতাৰ যি বৃত্তি সেইটো মই মানে সম্পূৰ্ণ নিয়াৰিকৈ চলাই নিয়াত চেষ্টা কৰিছিলোঁ, যাৰ বাবে মই নিজেই এটা ডায়েৰী মেইনটেইন কৰিছিলোঁ, দিনলিপি। আৰু তাত আপোনালোকে বিচাৰিলে হয়তো পাব এতিয়া মোৰ সেই তেতিয়াৰ পৰাই শিক্ষকতা কৰা জীৱনৰ আৰম্ভণিৰ পৰাই তাত লিপিবদ্ধ হৈ আছে। কোনদিনাখন কি, কোনটো শ্ৰেণীত গৈ কি ক্লাছ কৰিছোঁ, কোনটো বিষয় পঢ়াইছোঁ, ছাত্ৰ ছাত্ৰীক কেনেকৈ মই আগবঢ়াই লৈ গৈছিলোঁ, সেই আটাইবিলাক তাত পাব। তাৰোপৰি ইয়াৰ মাজতে যেতিয়া আমাৰ হেৰি হৈছিলে, কৰোণা মহামাৰী হৈছিলে, সেই সময়ত চৰকাৰৰ ফালৰ পৰা নিৰ্দেশনা আছিলে যে মুকলি ঠাইত ল'ৰা ছোৱালীক যিমান পাৰি দূৰত্ব বজাই ৰাখি ছাত্ৰ ছাত্ৰীক শিক্ষাদান দিবলৈ পাঠদান দিব লাগে। সেই সময়ত মই নিজে ঘৰৰ পৰা কাপোৰ আনি পথাৰৰ মাজত মানে ৰাসৰ খোলাত মুকলি ঠাইত ল'ৰা ছোৱালীক আনি মই মুক্তভাৱে পাঠদান দিছিলোঁ। সেয়াও মোৰ সেইবিলাকো ৰেকৰ্ড হৈ আছে, মই সেইবিলাক ৰাখিছোঁ। গতিকে তেনেকৈ মই যিমানখিনি পাৰি কষ্ট কৰিছিলোঁ, কৰি আগবাঢ়ি গৈছিলোঁ। হয়, আজি কিছুদিন আগতে দৰং জিলা আমাৰ যি কলা কৃষ্টি সংঘ আছে, সেই দৰঙী কলা কৃষ্টি সংঘৰ তৰফৰ পৰা মোক হঠাতেই সম্পাদক সভাপতি মহোদয়ে ফোন কৰি জনাইছিল যে আপোনাক আমি দৰঙী সন্মান দিবৰ বাবে বা সেইটো সন্মান যাচিবৰ কাৰণে আগবাঢ়িছোঁ, গতিকে আপুনি আমাৰ লগত সহযোগ কৰিব লাগে। আচলতে এইটো দিয়া হৈছিল এইকাৰণেই, মই আচলতে যদিও শিক্ষকতা কৰিছিলোঁ, ইয়াৰ মাজতে 2009 চনৰ পৰা মই নাগা নামৰ লগত জড়িত হৈছিলোঁ। কাৰণ সেইটো মোৰ যি আধ্যাত্মিক উচ্চ কলা সেইটো মই বিৰাট ভাল পাইছিলোঁ। আৰু কেইজনমান গাঁৱৰ ব্যক্তিয়ে মোক উঠাই দিছিল পাঠক হিচাপে। আৰু সেই তেতিয়াৰ পৰাই অৰ্থাৎ তেতিয়া মোৰ বয়স আছিল 40 বছৰ। 40 বছৰ বয়সত মই নাগা নামত জড়িত হৈছোঁ। আৰু তেতিয়াৰ পৰা বহুখিনি নাম গালোঁ। আৰু এতিয়া এটা ভাল মোৰ কাৰণে লাগিছে, ভাল খবৰ হ'ব বুলি ভাবিছোঁ।
এতিয়া আমি কামৰূপৰ অৰ্থাৎ পুথিমাৰী স্থিত যিটো আমাৰ সদৌ অসম নাগানাম সংঘৰ কাৰ্যালয় আছে, তাত নাগানামৰ প্ৰশিক্ষণ দিয়া হৈছিলে। তাতে আমিও পৰীক্ষা দিলোঁ। হয়তো সেই খবৰটো অতি শীঘ্ৰে তাৰ পৰা ওলাব, অৰ্থাৎ এজন নাগানামৰ প্ৰশিক্ষক হিচাপে হয়তো স্বীকৃতি লাভ কৰিব পাৰিম বুলি এটা আশা আছে। সেই নাটকতো জড়িত আছোঁ। পূৰ্ণাংগ নাটত মানে যিটো ফুল ষ্টেজ ড্ৰামা কয়, সেয়াত 1995 চনৰ পৰাই মই তাত জড়িত আছোঁ এতিয়ালৈকেও। সেইবিলাক কৰি ভাল পাওঁ। আৰু ফুটবল খেলিছিলোঁ, অম্বা মেধি সৰুণিত লীগত খেলিছিলোঁ। আৰু এথলেটিক্সতো মই ভাল, মোৰ ৰেকৰ্ড আছে, লগত আছে সেইবিলাক। এনেকৈ বিভিন্ন পাৰ্টত মানে বিষয়বিলাকৰ লগত মই জড়িত হৈ আছোঁ। আৰু ছাত্ৰ ছাত্ৰীৰ লগত আচলতে মই সদায় নিজৰ ছাত্ৰ ছাত্ৰী যেনেকুৱা বন্ধুত্বভাৱে সদায় সমিলভাৱে পাঠদান কৰি মই এইখিনি কৃতজ্ঞতা পাওঁ বুলি মই নিজে অনুভৱ কৰিছোঁ। হয়, এই চাওক, যদি একাগ্ৰতা বা একাগ্ৰভাৱে আমাৰ কাৰ্যত আমি আগবাঢ়ি যাওঁ, আমাৰ কৰ্তব্য আমি কৰি যাওঁ, এজন শিক্ষক হিচাপে শিক্ষকতা কৰি যাওঁ, তাত আমি যদি বৃত্তিধাৰী হিচাপে নকৰি মানে শিক্ষকতা বা আমি ধৰণীস্বৰূপ ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিব লাগে, ঠিক এই মনোভাৱ লৈ পেলাই আমি আগবাঢ়ি যাওঁ বা শিক্ষকতা কৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনত বঁটা কিয়, বহু বস্তুৱে আমাৰ এই সন্মানবিলাক, বহু সন্মান আমাৰ জীৱনলৈ আহি থাকিব, অৰ্থাৎ ক'ব নোৱাৰাকৈ। আচ্ছা, মই এইটোৱে ক'ম যে বৰ্তমান মই যেনেকৈ দৰঙী সন্মান যেনেকৈ দিলে, আজি জিলা কৃতি শিক্ষকৰ যিটো এটা বঁটা ল'বলৈ আগবাঢ়িছোঁ, আচলতে মোৰ অজ্ঞাতেই হৈছে। আৰু মই ভাবোঁ এনেকৈ যদি নিজৰ দায়িত্বক কৰ্তব্য হিচাপে পালন কৰি পেলাই আগবাঢ়ি যাওঁ, তেতিয়াহ'লে নিশ্চয় সকলোৱে এই সন্মান পাবৰ কাৰণে যোগ্যতা লাভ কৰিব।